ডকাইতৰ দৰে নিকৃষ্ট কাণ্ডত নামিল শিৱসাগৰৰ 5 যুৱক। ধৃত যুৱককেইজন হৈছে যজ্ঞদীপ ভূঞা, মনদীপ গগৈ, সাৰাংগ গগৈ, মানসজ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ। দীৰ্ঘদিন ধৰি শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসকলৰ পৰা 5জন কুখ্যাত ডকাইতৰ দলটোৱে ডকাইতৰ লগতে অপহৰণৰ দৰে নিকৃষ্ট কাণ্ড কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। মুখত কাপোৰ দি ওলাই লাভ নাই, জানিয়ে চিনিয়ে পায় হিন্দু বুলি। এইজন 5জন এইকেইজন একদম হিন্দু, পুৰা একেবাৰে চান্দা তুলি তুলি ৰাস্তাত উদ্ভাণ্ডলি খাই আছিল। এইবাৰ ৰঙাঘৰৰ আলহী হ'ব আৰু 2 দিন পিছত ওলাই আহিব আৰু 2 দিন পিছত আৰু উৎপাত কৰিব। এইকেইটা স্বভাৱে এনেকুৱা চা ইমানে আগত নামিলি নে তহঁতে, মানে ছচিয়েল মিডিয়াখন খুলিব নোৱাৰে। খালি হিন্দুবোৰে বলাৎকাৰ কৰিছে, গৰু চুৰ কৰিছে, ড্ৰাগছ বিক্ৰী কৰিছে, মাকক ধৰ্ষণ কৰিছে, গৰুক ধৰ্ষণ কৰিছে, নাবালিকাক ধৰ্ষণ কৰিছে। মানে এতিয়া দেখো হিন্দুবিলাকে একদম এক শ্ৰেণী আগত ওপৰত গৈ আছে। বপাইহঁত চকুত কাপোৰ দি ৰুমাল দি লাভ নাই, এনেও চিনিয়ে পায় হিন্দু বুলি। এইকেইটা হিন্দু 5 যুৱক হয়, মানে চুৰ কৰিছে। চুৰ মানে চুৰচাহাৰ চান্দা তুলি তুলি। আৰু কেইটামান অন্ধভক্ত আছে নহয়, অন্ধভক্তকেইটা খালি মিয়াকে তুচ্ছত আছিল কৰি থাকে। মিয়াকেইটাই বোলে খালি বোলে সম্পূৰ্ণ বেয়া ঘটনাখিনি মিয়া কৰে, বাংলাদেশত পঠাই যাব। এইকেইটা কি বাংলাদেশৰ পৰা অহা হিন্দু নেকি? বাংলাদেশৰ পৰা এইকেইটা অহা হিন্দু। এইকেইটা যে এইবাৰ চুৰ কৰিব ধৰিছে, মানে ডাকাইত ৰাস্তাত চান্দা তুলি খাই আছে। এইকেইটা বাংলাদেশৰ হিন্দু হয় চাগে। অসমতো হিন্দুবিলাকে বহুত ভদ্ৰ হয়, এনেকুৱা কাম নকৰে। নিশ্চয় বাংলাদেশৰ হ'ব এইকেইটা। এইকেইটাৰ ব্যৱস্থা এতিয়াবা কি কৰে চৰকাৰে? বাংলাদেশত পঠায় না অসমতে ৰাখে? আৰু কেইটামান আছে অন্ধভক্ত, মই আগতে কৈছো সেইকেইটাত লাগিন এইবাৰ দাবাই বিচৰিব লাগব যে অন্ধভক্তৰ ঔষধ আছে না নাই। অন্ধভক্তকেইটা এইকেইটা এইবাৰ দেখা পালে অলপ লাজ চৰম হ'ব।